নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো এসকে এডুকেশ্যন প্লেটফৰ্মলৈ আশা কৰো সকলোৱে ভালে আছে আজি আমি আকৌ বিএ থাৰ্ড সেমিষ্টাৰৰ হিষ্ট্ৰী কোৱেশ্চন আনসাৰ আমি আজি ডিসকাস কৰিম আহক আমি ভিডিঅটো পলম নকৰি আৰম্ভ কৰো আজি আমাৰ টপিকস হৈছে আপোনালোকে নিশ্চয় ওপৰত দেখি গম পাইছে ভিডিঅখনত দেখি গম পাইছে যে আজি আমাৰ টপিকস কি হ'ব খেলৈ আহিছো মই আজি মৌৰ্যসকলৰ পতনৰ কাৰণসমূহ লিখা খুব আহি থাকে আমাৰ পৰীক্ষাত খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু অনাগত দিনত আহিয়ে থাকিব আহক আজি আমি ভিডিঅটো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ মই এনেকৈ লিখি দিছো যে মৌৰ্যসকলৰ পতনৰ কাৰণসমূহ কোৱেশ্চনটো ইয়াতে আপোনালোকে দেখি পাইছে মৌৰ্যসকলৰ পতনৰ কাৰণসমূহ লিখা মৌৰ্যসকলৰ পতনৰ কাৰণসমূহ হ'ল 1 নম্বৰতে আছে দুৰ্বল আৰু অদক্ষ উত্তৰাধিকাৰী অশোকৰ শিলালিপি ব্ৰাহ্মণ সাহিত্য জৈন সাহিত্য আৰু বৌদ্ধ সাহিত্যৰ পৰা অশোকৰ উত্তৰাধিকাৰীসকলৰ বৰ্ণনা পোৱা যায় এইবোৰ তথ্যৰ পৰা জনা যায় যে অশোকৰ পুত্ৰসকল আছিল মহেন্দ্ৰ ত্ৰিবৰা কুনাল আৰু জলৌকা 2 নম্বৰত প্ৰাদেশিক গভৰ্ণৰসকলৰ স্বাধীনতা স্পৃহা চন্দ্ৰগুপ্ত বিশাল মৌৰ্য সাম্ৰাজ্যখন সুচাৰুৰূপে শাসন কৰাৰ বাবে বহুতো প্ৰদেশত ভাগ কৰি প্ৰতিখন প্ৰদেশত ৰাজকুমাৰ ৰজাৰ আত্মীয় বা ৰাজসভাৰ অভিজ্ঞ লোকক ভাইসৰয় বা গভৰ্ণৰ নিয়োগ কৰিছিল 3 নম্বৰতে আছে দুৰ্বল অৰ্থনৈতিক অৱস্থা দিব্যবদনৰ পৰা জনা যায় যে অশোকৰ ধৰ্ম বিজয় নীতিয়ে সামৰিক অভিযানৰ দৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰতো প্ৰভাৱ পেলাইছিল অশোকে বৌদ্ধ বিহাৰ বৌদ্ধ স্তূপ নিৰ্মাণ কৰি আৰু বৌদ্ধ সংঘবোৰলৈ মুক্তভাৱে দান দিয়াৰ ফলত ৰাজকোষ উদং হৈছিল তাৰোপৰি ধৰ্ম প্ৰচাৰৰ নামত ৰাজ্যৰ বিভিন্ন আদিত প্ৰচুৰ ৰাজভঁৰাল ধন খৰচ হৈছিল এনেদৰে অশোকে ৰাজভঁৰাল উদং কৰিছিল টপিক 4 নম্বৰ টপিকটো সাম্ৰাজ্যৰ বিশালতা অশোকে তেওঁৰ পূৰ্বপুৰুষ চন্দ্ৰগুপ্তৰ পৰা এখন বিশাল ৰাজ্য লাভ কৰিছিল তেওঁ কলিংগ ৰাজ্য জয় কৰিছিল 4 নম্বৰত আমি ইয়ালৈকে পাইছো তাৰ পূৰ্বে আমি পাম 5 নম্বৰ দুৰ্বল সামৰিক বাহিনী ৰাজ্য এখনৰ নিৰাপত্তা প্ৰজাৰ নিৰাপত্তা আভ্যন্তৰীণ বিদ্ৰোহ আৰু বৈদেশিক আক্ৰমণৰ পৰা ৰাজ্যৰ নিৰাপত্তা আৰু অখণ্ডতা ৰক্ষাৰ বাবে ৰাজ্যৰ বাবে এটা শক্তিশালী আৰু সুসংঘবদ্ধ সামৰিক বাহিনীৰ অতি প্ৰয়োজন অশোকে চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰা এটি শক্তিশালী বাহিনী লাভ কৰিছিল মই কিতাপখন অধ্যয়ন কৰি তাত বহুত দীঘলকৈ আছিলে গতিকে আপোনালোকৰ কাৰণে মই ইয়াতে শৰ্টকৈ টপিকছখিনি লৈ আনিছো আৰু মূল কথাখিনি ইয়াতে উল্লেখ কৰিছো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ অকণ সময় চাব নিশ্চয় বুজি পাব 6 নম্বৰ উত্তৰাধিকাৰী আইনৰ অভাৱ মৌৰ্যসকলৰ মাজত কোনো নিৰ্দিষ্ট উত্তৰাধিকাৰী আইন নাছিল ইয়াৰ ফলত ৰাজকুমাৰসকলৰ মাজত পাৰম্পৰিক বিদ্ৰোহ আৰু সংঘাতৰ সৃষ্টি হৈছিল 7 নম্বৰ টপিকটো হৈছে অশোকৰ অহিংসা নীতি কলিংগ যুদ্ধৰ পিছত অশোকে অহিংসা নীতি অৱলম্বন কৰিছিল এই নীতিৰ আধাৰত তেওঁ দিগ্বিজয় নীতি বাতিল কৰি ধৰ্মবিজয় নীতি গ্ৰহণ কৰিছিল ব্ৰাহ্মণ্য বিদ্ৰোহ 8 নম্বৰ টপিক হৈছে বুৰঞ্জীবিদসকলে বিশ্বাস কৰে যে মৌৰ্য ৰাজ্যৰ বিৰুদ্ধে কৰা ব্ৰাহ্মণসকলৰ বিৰুদ্ধে সাম্ৰাজ্যৰ পতন ঘটাইছিল হৰপ্ৰসাদ শাস্ত্ৰীৰ মতে অশোকৰ নীতিৰ বিৰুদ্ধে ব্ৰাহ্মণসকলে কৰা প্ৰতিক্ৰিয়াৰ ফলত মৌৰ্য ৰাজ্যৰ পতন ঘটিছিল 9 নম্বৰটো হৈছে বিদেশী আক্ৰমণ মৌৰ্য সাম্ৰাজ্যৰ আভ্যন্তৰীণ অশান্তি আৰু ৰাজনৈতিক অচলা ব্যৱস্থাৰ সুযোগ লৈকে বেক্ট্ৰিয়াৰ গ্ৰীকসকলে
মৌৰ্য সাম্ৰাজ্য আক্ৰমণ কৰিছিল। 10 নম্বৰ টপিকটো হৈছে অশোকৰ দায়িত্ব। ডক্টৰ ভণ্ডাৰকাৰ, ডক্টৰ AC ৰায়চৌধুৰী আৰু বহুতো বুৰঞ্জীবিদৰ মতে মৌৰ্য সাম্ৰাজ্যৰ পতনৰ মৌলিক কাৰণ আছিল অশোকে ৰাজ্যৰ নীতিৰূপে গ্ৰহণ কৰা অহিংসা নীতি আৰু ধৰ্ম বিজয়। এয়া হৈছে 10 নম্বৰ টপিকছ। ইয়াৰ আমাৰ শেষ। ইয়াত আমাৰ আৰু ইয়াৰ বিষয়ে আমি ইমান লিখিলে আমি ইয়াত সম্পূৰ্ণ নম্বৰ 10টা টপিকছ আছে। আমি 10 মাৰ্কছৰ কাৰণে যেতিয়া আমাৰ আহে দীঘল লং কুৱেশ্যন যেতিয়া লিখিবলৈ আহে, ছেছনেলত আহে বা আমাৰ ফাইনেলত আহে, দুইটাতে লিখিলে আপোনালোকে উপকৃত হ'ব। এইটোৱে আছিলে আমাৰ মৌৰ্য যিটো সাম্ৰাজ্যৰ আমাৰ যিটো 10 নম্বৰ ইয়াতে যিটো মৌৰ্যসকলৰ পতনৰ কাৰণসমূহ, সেই 10টা ইয়াতে টপিকছ আপোনালোকে দেখিলে পাইছে। মই খুব সৰুকৈ লিখি আনিছোঁ, এতিয়া আপোনালোকে এইখিনি গম পাব। আৰু আমি পাওঁ বৈদিক যুগৰ সমলসমূহ, বৈদিক যুগৰ যিটো সমল আছিলে, এই বৈদিক যুগৰ সমলসমূহ মই ইয়াতে উল্লেখ কৰিছোঁ। নিশ্চয় আপোনালোকে গম পাইছে, যেতিয়া প্ৰশ্নত কাকতত থাকিব বৈদিক যুগৰ সমলসমূহ আলোচনা কৰা, তেতিয়া আপোনালোকে লিখিব পাৰিব বৈদিক যুগৰ সমলসমূহ মই আলোচনা কৰি দিছোঁ, পঢ়ি শুনাই দিছোঁ। ভাৰতীয় সংস্কৃতিলৈ আৰ্যসকলৰ অতি মূল্যৱান অৱস্থান আছিল। বেদ আছিল ভাৰতীয় আৰ্যসকলৰ অতি প্ৰাচীন সাহিত্য। হিন্দু পৌৰাণিক শাস্ত্ৰৰ মতে বেদ ঐশ্বৰিক গ্ৰন্থ। প্ৰায় 3000 বছৰতকৈ অধিক কাল ধৰি হিন্দুসকলে বেদক ঈশ্বৰৰ প্ৰকাশ বুলি গণ্য কৰি আহিছে। আৰু ই ভাৰতীয় সংস্কৃতি সমলবোৰক দুটা ভাগত ভাগ কৰা হৈছে। এতিয়া ভাৰতীয় সংস্কৃতি দুটা সমলক পাম আমি সাহিত্যিক সমল আৰু প্ৰত্নতাত্ত্বিক সমল বা দেশীয় আৰু বৈদেশিক সমল বুলি কোৱা হয়। 1 নম্বৰতে আমি পাইছোঁ সাহিত্যিক সমল। অতীত ভাৰতৰ সাহিত্যবোৰ সম্পূৰ্ণ ধৰ্মীয় প্ৰকৃতিৰ। এইবোৰ বিশেষ ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে। এই ধৰ্মগ্ৰন্থবোৰে সমসাময়িক সামাজিক, ধৰ্মীয় আৰু ৰাজনৈতিক অৱস্থাৰ ওপৰত বৰ্ণনা দিয়ে। 2 নম্বৰত আমি পাইছোঁ প্ৰত্নতাত্ত্বিক সমল। প্ৰত্নতাত্ত্বিক সমল, ইয়াতে মোৰ মিষ্টেক হৈছিলে, আপোনালোকে সমানকৈ লিখিব। ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা সাহিত্যবোৰ আছিল ব্ৰাহ্মণ সাহিত্য, বৌদ্ধ সাহিত্য আৰু জৈন সাহিত্য। ভাৰতত ব্ৰাহ্মণ সাহিত্যৰ বিশাল ভঁৰাল আছে আৰু এইবোৰে ভাৰতৰ অতীত ইতিহাসত ৰচনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এটাহে হ'ব আমাৰ ইয়াত ৰচনা কৰাত ভূমিকা পালন কৰে। তাৰপিছত আমি কিছু শ্বৰ্ট কুৱেশ্যন আছিলে, আমি এইখিনি মই কেনেকৈ পৰীক্ষাত লিখিব লাগে মই দেখাই দিছোঁ। ডাইৰেক্ট প্ৰশ্ন লিখিব নালাগে, আমি সকলোৱে জানো, গতিকে মই প্ৰশ্ন ইয়াত লিখা নাই। এতিয়া আছিলে গোপুৰম হ'ল দক্ষিণ ভাৰতৰ বৃহৎ মন্দিৰ। গোপুৰম কি বুলি খুজিলে আপুনি গম পাব, লিখিব পাৰিব। স্বচ্ছনামা আলী কুফি লিখিছিল। স্বচ্ছনামা কোনে লিখিছিল? আলী কুফিয়ে লিখিছিল। হৰপ্পাৰ নগৰ পৰিকল্পনা। এতিয়া আমি হৰপ্পাৰ নগৰ পৰিকল্পনাৰ বিষয়ে আমি আলোচনা কৰিম। হৰপ্পা সংস্কৃতিৰ প্ৰধান চৰিত্ৰ আছিল অতি ধুনীয়াকৈ পৰিকল্পনা কৰি নিৰ্মাণ কৰা নগৰৰ অট্টালিকা। এই সভ্যতাৰ নগৰবোৰ নদীৰ পাৰত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু হৰপ্পা, ৰাবি আৰু মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত আছিল। সেয়েহে নগৰৰ সুৰক্ষাৰ বাবে মথাউৰি নিৰ্মাণ কৰিছিল। হৰপ্পা সভ্যতা নগৰকেন্দ্ৰিক সভ্যতা আছিল। নগৰখন দুটা ভাগত ভাগ কৰা হৈছিল। নগৰৰ উচ্চ অংশ দুৰ্গৰে সুৰক্ষিত আছিল। নগৰৰ শাসক শ্ৰেণী এনে সুৰক্ষিত অঞ্চলত বসবাস কৰিছিল। আনহাতে নগৰৰ নিম্নাংশত সাধাৰণ মানুহবোৰে বাস কৰিছিল। নগৰৰ মূল পথবোৰ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ ইটোৱে সিটোক পৃথক কাটি আগবাঢ়ি গৈছিল। পথবোৰ 9 ফুটৰ পৰা 38 ফুটলৈ বহল আছিল। মূল পথবোৰক অসংখ্য আৰু সৰু পথেৰে সংযোগ কৰা হৈছিল।
প্ৰাচীন নগৰবোৰত মূল পথ আৰু উপপথ কাষত অট্টালিকা নিৰ্মাণ কৰা হৈছিল। পথবোৰৰ কাষত ৰাজহুৱা কুঁৱা আৰু নিৰ্দিষ্ট দূৰত্বৰ অন্তৰত পাহাৰৰ পৰা চাকিৰ খুঁটিৰ ব্যৱস্থা আছিল। হৰপ্পাৰ নগৰ পৰিকল্পনা এনেধৰণৰ আছিল। এইটো লিখিলে আপোনালোকৰ এইটো 5 মাৰ্কছৰ কাৰণে আহে। হৰপ্পাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা বুলি আহিলে আপোনালোকে এনেদৰে লিখিব পাৰিব। এইটো কিতাপখন অধ্যয়ন কৰি মই তাৰ পৰা ডাইৰেক্টলি শ্বৰ্টকৈ লিখি আৰু আপোনালোকৰ কাৰণে মূল কথাখিনি মই ইয়াতে লিখি লৈ আনিছোঁ। আপোনালোকে দেখিবলৈ পাইছে খুব দীঘল নহয়, কিন্তু আমাৰ কাৰণে খুব ধুনীয়া। অকণ যদি আপোনালোকে কষ্ট কৰি যদি পঢ়ে এইখন মনত যদি ৰাখিব পাৰে বা বুজি লিখিলেও আপোনালোকে গোটা নম্বৰ পাব। ইয়াতে এই ফুটবিলাক আৰু কিমান ফুটলৈ উচ্চতা আছিলে সেইখিনি আপোনালোকে লিখিলে নম্বৰ পাব। এতিয়া আমি ৰাজতৰংগিনী কোনে লিখিছিলে আৰু পৰিচয়টো এনেকৈ আছিলে। ৰাজতৰংগিনী কলহনে ৰচনা কৰিছিলে। ঠিক তেনেদৰে মহেঞ্জোদাৰো পাকিস্তান চহৰত বৃহৎ স্নানাগাৰত অৱস্থিত। মহেঞ্জোদাৰো ক'ত অৱস্থিত বুলি ক'লে আপোনালোকে এইটো লিখিলে নম্বৰ পাব। তাৰপিছত চেলকলিথিক যুগত তাম ধাতু ব্যৱহৃত হৈছিলে। চেলকলিথিক যুগত কি ধাতু ব্যৱহাৰ হৈছিলে বুলি সুধিলে আপোনালোকে লিখিব পাৰিব তাম ধাতু। আদি বৈদিক যুগৰ মুখ্য জীৱিকা আছিল পশুপালন। প্ৰায়ে আহি থাকে আমাৰ এই কুৱেশ্যনটো যে মুখ্য জীৱিকা কি আছিলে পশুপালন। এইবোৰ 1 মাৰ্কছৰ হয়। তাৰপিছত শেষৰজন তীৰ্থংকৰ মহাবীৰ আছিল। শেষৰজন তীৰ্থংকৰ কোন আছিল বুলি দিলে আপোনালোকে মহাবীৰ লিখিব পাৰিব। আৰু প্ৰথমখন বৌদ্ধ মহামেল ক'ত হৈছিলে আমি সকলো জানো বিহাৰৰ ৰাজগিৰত হৈছিলে। আৰু মগধৰ ৰাজধানীৰ নাম আছিলে পাটলিপুত্ৰ। বহুতখিনি কম্পিটিটিভ এক্সামত আমাৰ ইয়াৰ ভিতৰৰ পৰাই কাটি আহে। এইখিনি যদি আপোনালোকে লিখে ধুনীয়াকৈ মুখস্থ কৰিলে লিখিব পাৰিব, মনত থাকিব। তাৰপিছত থাকিব দন্তি দুৰ্গা আছিল ৰাজবংশৰ প্ৰতিষ্ঠাতা। ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল বুলি ক'লে আপোনালোকে লিখিব পাৰিব দন্তি দুৰ্গা আছিল। এয়া আছিল আজি আমাৰ হিষ্ট্ৰীত ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন। আপোনালোকে এবাৰ হ'লেও ভিডিঅ'টো যদি চাই ধুনীয়াকৈ আপোনালোকে মনত ৰাখিব পাৰিব। গতিকে মই ভাবোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো নিশ্চয় হেল্পফুল হ'ব বুলি আশা কৰোঁ। আপোনালোকে ধুনীয়াকৈ মুখস্থ কৰিব, লিখিব আৰু পৰীক্ষাত ভাল নম্বৰ পাই আপোনালোকে সুফল লাভ কৰিব। ভিডিঅ'টো শেষৰ বাবে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি আপোনালোকক এনেধৰণৰ যদি নতুন নটিফিকেশ্যন যদি আপোনালোকে পায় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যি ভিডিঅ' আপলোড কৰিম আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি আশা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।